হীরা করজোৰে বোলো শুনা সবে সভা সদ মোহ হুয়া কৰো মহাভাগৱত পদ ৰাম আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ আমাৰ পদত আপোনালোকে দুখ নেদেখিব কেৱল কৃষ্ণ কথা বুলিয়ে সন্তোষ হ'বৰ কাৰণে প্ৰয়াস কৰক বাপসকল কোনে ভাগৱত পঢ়িছে কি ব্যাখ্যা কৰিছে সেইটোক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই ভাগৱত যে পঢ়িছে এইটোই ডাঙৰ কথা ভাগৱতৰ আসনত আসীন হৈ কোনোবা ব্যক্তিয়ে যে কৃষ্ণ গুণ আওৰাইছে তেওঁৰ জীৱনৰ কাৰণে সেইটো এটা বিশেষ লাভ অনেক যত্ন কৰিও জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে কোনোবাই পৃথিৱীৰ সৰ্বোচ্চ সন্মানত কোনোবা ব্যক্তি গৈ অধিষ্ঠিত হ'ব পাৰে কিন্তু তেওঁ ইচ্ছা কৰিলেই ভাগৱতৰ আসনত তেওঁ আসীন হ'ব নোৱাৰে এগৰাকী ব্যক্তি ভাগৱতৰ আসনত আসীন হ'বলৈ হ'লে ঈশ্বৰ পুৰুষে তেওঁক প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব মই তোমাৰ শ্ৰীমুখে মোৰ গুণ শুনিম কাৰণ ঈশ্বৰ পুৰুষে ভক্তৰ পৰা একো দ্ৰব্য বস্তু আজিলৈকে বিচৰাৰ কোনো শাস্ত্ৰত উদাহৰণ নাই ভগৱানে এটাই বিচাৰে যে মোৰ গুণখিনি কোনোবাই একান্ত চিত্তে গাওক নিজ যশ গুণ প্ৰিয় হৰি তেওঁৰ নিজৰ যশস্যা ভক্তৰ শ্ৰীমুখে শুনি ভাল পায় আৰু তাৰে তেওঁ মালা গাঁঠি পিন্ধে ভকতে যতে গাৱে গুণনাম তাৰ মালা গান্থিয়া পিন্ধন্ত কৃপাময় ভকতে যিমান ঈশ্বৰৰ গুণ গায় সেই প্ৰত্যেকটো গুণেই তেওঁ মালা হিচাপে পুষ্পমালা হিচাপে পঞ্চবৰ্ণৰ বনমালা তেওঁ ডিঙিত পৰিধান কৰি থাকে শাস্ত্ৰত এটা কথা বৰ্ণন কৰিছে যে ভগৱন্ত পুৰুষে যি পঞ্চবৰ্ণৰ বনমালা পৰিধান কৰে সেই বনমালাধাৰৰ দুটা বিশেষ বৈশিষ্ট্য আছে ঈশ্বৰ পুৰুষৰ ডিঙিত থকা বনমালা ভাগৰ দুটা বিশেষ বিশিষ্টতা কি তাৰে প্ৰথমটোৱে কৈছে যে সেই বনমালা ভাগ কণ্ঠৰ পৰা আপাদ পৰ্যন্ত চৰণলৈকে ওলমি থাকে বাকী কোনো মালা তেওঁতো আৰু অন্যান্য মালা পৰিধান কৰে পৰিধান নকৰে আচলতে মালাবোৰ নিজে ভগৱানৰ ডিঙিত পৰিধিত হৈ থাকে আমি মালা পিন্ধি থাকো ভগৱানে নিপিন্ধে মালাবোৰ গৈ নিজে ভগৱানৰ শৰীৰত অলংকৃত হয় একেবাৰে কৌস্তৱ মণিৰ পৰা প্ৰাৰম্ভ কৰি সাতখৰি হেমহাৰ বৈজন্তী মালা গজমুক্তাহাৰ ইত্যাদি তেওঁ পৰিধান কৰিছে তাৰ ভিতৰত বনমালা কণ্ঠৰ পৰা চৰণ পৰ্যন্ত আৰু দ্বিতীয় বৈশিষ্ট্য কি যে এই মালাধাৰৰ ফুলসমূহ এনেকুৱা সতেজ আজি ইয়াতে ফুলৰ মালা গাঁঠি দিয়া হৈছে এইবোৰ সতেজ হৈ থকা নাই ছিঙি অনা হ'ল সতেজ বুলি কেনেকে প্ৰমাণিত কৰিছে যে ভগৱন্ত পুৰুষৰ কণ্ঠত থকা সেই বনমালা ভাগৰ পুষ্পসমূহ ইমানেই সতেজ যে তাত অলিকুল ভোমৰাবিলাকে আহি সেই ফুলত ৰেণু পান কৰি থাকে এইটো দুদিনৰ বৈশিষ্ট্য ইয়াৰ অৰ্থ কি ইয়াৰ দুটা অৰ্থ আছে এক নম্বৰতে কি যে এই মালাসমূহ ভক্তসকলৰ শ্ৰীমুখে ওলোৱা নামৰ ফুল আৰু সেই নামৰ ফুল ভক্তিৰ সূত্ৰৰে তেওঁ মালা গাঁঠি থাকে গতিকে এই পুষ্পসমূহ যিহেতু ভক্তি পুষ্প এতেকে তাত ভকত ভ্ৰমৰাবিলাকে আহি পেলাই সেই পুষ্পৰ সুঘ্ৰাণ লৈ থাকে সেই অমৃত পান কৰি থাকে
দ্বিতীয়তে কণ্ঠৰ পৰা ভক্তসকলৰ কণ্ঠৰ পৰা নিগৰিত হোৱা সেই নাম ভগৱানৰ দুখানি চৰণ চিন্তি আগবঢ়োৱা হয়। সেইকাৰণে সেই মালাধাৰ কণ্ঠৰ পৰা চৰণ পৰ্যন্ত বিস্তাৰিত সম্পৰ্কিত। হে বাপসকল, আইসকল, ভগৱন্ত পুৰুষে ভক্তসকলৰ শ্ৰীমুখে তেওঁৰ গুণানুকীৰ্তন যিহেতু সৰ্বদা শ্ৰৱণ কৰাৰ হাবিয়াস, তেওঁৰ ইচ্ছা, সেইকাৰণে মহাপুৰুষে ইয়াত লিখিছে যে কোনোবাই যদি কৃষ্ণ কথা গায়, কৃষ্ণ কথা কয়, তেওঁৰ পদত দোষ বিচাৰ কৰাটো ভকতৰ উচিত নহয়। যি গাইছে গাইছে, কৃষ্ণ গুণ বুলি আপোনালোকে তাক শুনিব পৰাৰ ক্ষমতা থাকিব লাগে। এই বুলি শুনক। যদি তাত আপোনাৰ কিবা গ্ৰহণ কৰিবলগীয়া কথা আছে গ্ৰহণ কৰক, নাই যদি এৰি দিয়ক। কিন্তু এই সাম্যকভাৱে এই কৃষ্ণ কথা এই বুলি গ্ৰহণ কৰক। আৰু মহাপুৰুষেও এই বুলি কৈছে, ৰাম শতকৌটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভুলা ৰাম শিষিজনে কৃষ্ণ কথা শুনিবা পাৰে, পাপীৰ কাণত পাপে খুচিহে নতাৰে। শতকৌটি জন্ম, শতকৌটি বুলি ক'লে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছো, ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে। ই শাস্ত্ৰৰ বিচাৰ। গতিকে এই জনীসমূহ পাৰ কৰি আহি 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 আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ, তেতিয়াহ'লে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি। বাপসকল, আইসকল, মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছে। সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে। সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালো বুলি হীনমান্যতাত ভোগাটো অপৰাধ। মইনো কি পালো? আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মোকনো কি দিলা? একেলগৰ আমাৰ কাষৰ মানুহ ঘৰৰ গাড়ী হ'ল, বিল্ডিং হ'ল, আমাতকৈও দুখীয়া আছিল, এতিয়া আমাতকৈও ধনী হৈ গ'ল। আমুকৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাটো পোৱা নাই। আমুকৰ ছোৱালী ভাল ল'ৰালে বিয়া হৈ গ'ল, মোৰহে হোৱা নাই, ইত্যাদি। ভগৱানৰ ওচৰত আমিবিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ। এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছো যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে, এই প্ৰত্যেকগছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজসাক্ষী, জ্বলন্ত সাক্ষী। হয় নহয় কওক? গতিকে মনুষ্যই আমিবিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী, মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন। সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই। গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাৰ যোগ্যতাতকৈও বেছিকে ভগৱানে আপোনাক প্ৰদান কৰিছে, এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ। এইকাৰণে যে হে ভগৱান মোক তুমি মানুহ কৰি দিলা। সেইকাৰণে শতকৌটি জন্মৰ যি মহাপাপ, সেইটো মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয়। আৰু যিজন মনুষ্যৰ শতকৌটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক শেষ কৰিলে, তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে। এইটো আকৌ বহুত ডাঙৰ কথা। আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে, শতকৌটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত বহি
একান্ত চিত্তে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিছে। বাপসকল, আমি ধৰ্ম কি সেয়াও জানো, অধৰ্ম কি সেয়াও জানো, পাপ কি সেয়াও জানো, পুণ্য কি সেয়াও জানো। কিন্তু জনাৰ পিছতো আমি কি কৰো, পাপ বোধ আমাৰ মনৰ পৰা কেতিয়াও গুচি নাযায়। বৰ ধুনীয়া উদাহৰণ এটা শাস্ত্ৰত দিছে, কি যে মানুহৰ মনত থকা পাপ এনেকুৱা এটা বস্তু যে অৰণ্যত যেতিয়া প্ৰচণ্ড লেলিহান শিখাই অৰণ্যত জুই জ্বলে, গছবিলাক পুৰি একদম ছাই হৈ যায়, একদম লঠঙা গছ এডাল, পুৰি যোৱা গছ এডাল থিয় হৈ থাকে। কিন্তু প্ৰচণ্ড বাৰিষা যেতিয়া আহি পানী পৰি 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 পৃথিৱী জীপাল হৈ যায়, তেতিয়া মাটিৰ তলত থকা শিপাডালে পুনঃ পানী সংৰক্ষণ কৰি সেই পুৰি যোৱা গছৰ ঠানিতে নতুনকে আকৌ কুঁহিপাত মেলি পুনঃ পত্ৰে পুষ্পে বিকশিত হৈ যায়। মানুহৰ মনত থকা পাপো তেনেকুৱা, যে ই ৰাম নামৰ প্ৰভাৱতে হওক, সজ্জনৰ প্ৰভাৱতে হওক, তেওঁ যেতিয়া সেই পাপবোধ চিন্তাটো তেওঁৰ পুৰি যায়, কিন্তু শিপাডাল তাৰ পিছতো সি মজুত থাকে। কেনেবাকে যদি আকৌ অকমান পাপ কৰাৰ সাৰ পানী পাই যায়, তেতিয়াহ'লে পুনৰ আগৰ নিচিনা আকৌ পত্ৰে পুষ্পে বিকশিত হৈ পুনঃ তেওঁ পাপ কৰ্মত নিয়োজিত হ'বৰ কাৰণে তেওঁক পুনঃ প্ৰেৰণা দিয়ে। সেইকাৰণে এই পাপ যাতে আপোনাৰ মনত পাপ বোধৰ জন্মই যাতে নহয়, তাৰ কাৰণে মহাপুৰুষে শাস্ত্ৰগত এটা সিদ্ধান্ত দি থৈছে, কি যে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এদিন কৰিলে নহব, আপুনি দৈনন্দিন জীৱনত সদায় সৎসংগ অনুসৰণ কৰিব লাগিব। সাধু সংগ অবিহনে আপুনি আপোনাৰ জীৱনত কেতিয়াও পাপ বোধ চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰে। যিয়ে নকৰক কিয়, আপুনি লাগে বাজপেয়ী যজ্ঞ কৰক, আপুনি লাগে তীৰ্থ ভ্ৰমণ কৰক, আপুনি লাগে যাগযজ্ঞ কৰক, যিয়ে নকৰক। ব্ৰহ্মানন্দ স্বামীয়ে সেইকাৰণে বৰ ধুনীয়াকে লিখিছে, কাশী যায় মথুৰা যায়, যায় हरिद्वार रे, सार धाम तीरथ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार। मंदिर जाए करो नित्य पूजा, पूजा मंदिर जाए करो नित्य पूजा, राखे बरे आसार रे, चार धाम तीरथ फिर आवे, चार धाम तीरथ फिर आवे, नाही सतजन आहार रे, सत्संगत जग सार साधु, सत्संगत जग सार। আপুনি যিমান তীৰ্থস্থানলৈ নাযাওক কেলে, গংগা যমুনাত যিমান আপুনি স্নানী নাহক কিয়, যদি মনৰেই শুদ্ধিতা নহল। আমি এইবাৰ মহাকুম্ভ মেলালৈ গৈছিলো। আপোনালোকে জানে যে এইবাৰ 144 বছৰৰ অন্তত মহাকুম্ভ হৈছিলে প্ৰয়াগ তীৰ্থৰাজ প্ৰয়াগ। যিমান তীৰ্থ আছে, তীৰ্থ মানে আচলতে পবিত্ৰ পানী, পবিত্ৰ নদী, গংগা যমুনা সৰস্বতী কাবেৰী সিন্ধু, এইবিলাক সকলো পবিত্ৰ তীৰ্থ। তে এই তীৰ্থসমূহৰ ভিতৰত প্ৰয়াগক তীৰ্থৰাজ বোলে, মানে তেওঁ তীৰ্থ ৰজা। কিয়? যে তাত গংগা যমুনা আৰু সৰস্বতী তিনিওগৰাকী আহি তাত লগ লাগিছে। ইয়াতেই মহাকুম্ভ মেলা হৈছিলে। মানুহে তাত পাপ ধুবৰ কাৰণে বহু মানুহ গৈছে, তাত লক্ষ লক্ষ মানুহ গৈছে। আৰু কিছুমানে কিয় গৈছে তাত? ভকত সজ্জন দৰ্শনৰ কাৰণে গৈছে। কিছুমানে গৈছে কি, তাত এটা কথা খুব চৰ্চা হৈছে, কিন্তু যিমান সজ্জন পুৰুষে তাত ভাগৱত ব্যাখ্যা কৰিছে,
পুৰাণ আদি শাস্ত্ৰসমূহ ব্যাখ্যা হৈছে, আমি গৈ গৈ শুনিছো। তাত কৈছে যে এজন ব্যক্তিয়ে যদি তেওঁ জানি শুনি পাপ কৰিছে, অপৰাধত লিপ্ত হৈ আছে, তেওঁ আহি ইয়াতে ডুবকি লগালে তেওঁৰ পাপটো শেষ হৈ নাযায়। যদি মোৰ অজ্ঞাতে কিবা পাপ হৈছে, মই ক'ব নোৱাৰো প্ৰভু, কেনেবাকে যদি মোৰ জীৱনত কিবা অপকৰ্ম সাধিত হৈছে, হে ভগৱান, মই তোমাৰ চৰণত সকলো নিবেদন কৰিলো। এই বুলি যদি কোনোবাই স্নান কৰিছে, সেইটো বেলেগ কথা। মই ইয়াৰ আগতেও 2001 চনত মই প্ৰয়াগলৈ গৈছিলো। তাত মোৰ এজন বন্ধু আছে, মনীষ চতুৰ্বেদী বুলি। তেওঁ মোক এটা কাহিনী কৈছিলে। তেওঁ মোক লৈ গৈছিলে স্নান কৰাবলৈ। তেতিয়াতো মানুহ চানুহ বিশেষ নাছিলে, নাও এখনত উঠি গৈ আমি স্নান কৰিছোগৈ, য'ত গংগা যমুনা সৰস্বতী লগ লাগিছে সেই স্থানত। তেওঁ কৈছে যে পাঠক জি, ইহা এক कहावत है, कैसा? बोले जो लोग यहाँ स्नान करने आते हैं, वो लोग, उन लोगों के मन में एक विचार होता है ऐसा कि वो आएंगे, जितना वो जीवन में पाप किया है सब वहां पे डुबकी लगा के सब पापों को नष्ट करके पूरा पुण्य शरीर लेके घर में जाएंगे लौट के। ऐसे सबरे एतु मनत धारणा থাকে যে মই যি যি পাপ কৰিলো, ইয়াত আহি পেলাই মই এইবোৰ সকলো ধুই পেলাই যাম। তেওঁ কৈছে যে পাপবিলাক আকৌ মানুহতকেও বোলে চতুৰ। পাপবিলাকে বোলে ভাবিছে কি, যে তই গোটেই জীৱন মোক লৈ পেলাই মৌজ মস্তি কৰিলি, আৰু আজি কথা নাই বতৰা নাই মোক তই গংগাত ভহাই দিবলৈ আহিছ, যা। এই বুলি বোলে এই পাৰতে যিবোৰ কাপোৰ কানি খুলি থয়, বেগ চেগ থয়, তাতেই বোলে পাপকেইটা বহি থাকে, যা তই গা ধুই আহাগে বোলে। আমি কিয় যাম তোক এৰি, তইহে আমাক লৈছ, আমিতো নিজে অহা নাই। जो पाप सब वो अपना कपड़ा उपड़ा बेग बिस्तर जहां रहते हैं वहीं पे पाप रहते हैं, और वो बिना पाप की शरीर जाके गंगा में नहाते हैं, यमुना जी से नहाते हैं। फिर नहा वहां के जब आके कपड़ा उपड़ा पहनते हैं तो अपना अपना पाप साथ में फिर वापस घर में लौट के आते हैं বুলি কৈছে। আৰু তেওঁ খুব ৰসিক কৰি কথাটো কৈছিলে, কিন্তু কথাটো বহুত তাৎপৰ্যপূৰ্ণ কথা, যে আপুনি আজি এইখনো গংগা স্নান দেই প্ৰভুসকল, মনত ৰাখিব। এই আজি ইয়াতো গংগা আপোনালোকে স্নান কৰিছে। তো এই গংগা স্নান কেনেকুৱা? তহিতে গংগা তহিতে গোদাবৰী, ক'ত য'ত কৃষ্ণ কথা প্ৰবাহিত হয়, সেই শ্ৰেষ্ঠ তীৰ্থ স্নান। গতিকে আজি এই আমাৰ বৃহত্তৰ কালুগাঁৱৰ এই বা কোৱামাৰা ভকত গাঁও ৰাইজৰ যি নামঘৰৰ মজিয়া, আজি কিন্তু এয়া পবিত্ৰ, আজি দুটা দিনে এক বিশেষ তীৰ্থ ক্ষেত্ৰলৈকে ই ৰূপান্তৰ হৈ গৈছে। আৰু আপোনালোকৰ দৰে সজ্জনসকলে আচলতে ইয়াতে কি কৰিব আহিছে? স্নান পান আচমন কৰিবলৈ আহিছে। এইটো আচল স্নান, প্ৰকৃত স্নান এইটোৱেই। কিন্তু এই স্নানটো কেনেকুৱা? ই নিৰৱধি হ'ব লাগিব। এই স্নানটো কেনেকুৱা নিৰৱধি? যদি আপুনিও ইয়াত এনেকুৱা মনোবৃত্তিৰে যদি আহিছে যে বাপৰে গোটেই জীৱনটো কি পাপ কৰিলো, অকমান গাই তাতে ভকত গাঁৱৰ নামঘৰতে বহি ভাগৱত শুনি অলপ পাপ চাপ দূৰ কৰি থৈ আহোঁ, এই বুলি যদি কোনোবাই আহিছে ইয়ালে, তেতিয়াহ'লে তেওঁৰো পাপকেইটা সেই কলপুলি কেইডালৰ তাতেই ৰৈ আছে। উভতি গলে তেওঁৰ লগতে যাব, সেইকেইটা সাৰি নাযায় কেতিয়াও, তাৰ পৰাই যাব। কাৰণ তেওঁলোকতো ইয়াত নোসোমায়, ইয়াততো প্ৰৱেশ কৰিব নোৱাৰে। পাপ কলি কোনো কাৰণত ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। য'ত মুখত তোৰণ দিয়া আছে তাৰ পৰা এইফালে পাপ কলি ইয়াত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াত সেইকাৰণে ইয়াত যিসকল লোক বহিছে চবকে পুণ্যৱন্ত শৰীৰ বুলি মান্য কৰা হয়, কাৰণ আপোনালোকৰ মনত এই মুহূৰ্তত কোনো ধৰণৰ পাপ বোধ নাই, তেওঁলোক আহিব পৰা নাই ইয়ালৈ। কিন্তু যদি এনেকুৱা এটা স্বাৰ্থ লৈ পেলাই ইয়াত বহিছে কোনোবাই, তেতিয়াহ'লে উভতি গলে তেওঁলোকৰ নিজৰটো গুচি যাব। তেতিয়াহ'লে এইটো চিৰস্থায়ী স্থান কেনেকুৱা হ'ব? যে ইয়াত যিখিনি কথা আপুনি শুনিলে তাক আপুনি ৰোমন্থন কৰি যাব লাগিব, মানস পথত তাক লৈ যাব লাগিব। নামঘৰৰ পৰা গলে গৃহস্থই ক'ব যে প্ৰসাদ আনিছে নে নাই? বোলে আনিছো প্ৰসাদ, তোমালোকলে আজি মই বিশেষ প্ৰসাদ আনিছো, আহা তোমালোক বহা। মই আজি তালৈকে নামঘৰলৈ গলো, তাত ভাগৱত চলি আছে, তোমালোকেতো নগলা, কিন্তু মই গৈছিলো, মই তোমালোকক তাৰ পৰা অনা প্ৰসাদ দিম। এই বুলি তেওঁ যদি এই ভাগৱত পাঠত শুনা
অকমানো কৃষ্ণ কথা যদি পৰিয়ালৰ আগত বিলাই দিয়ে, এইটোহে আচল প্ৰসাদ লৈ যোৱা হ'ব ঘৰলৈ। কেৱল গাজি বোলে মোক আৰু এক টোপলা দিয়কচোন, মোৰ ডাঙৰ ল'ৰাটো আহি আছে, বোলে মোক আৰু অকণ বেছিকে দিয়কচোন বুলি এটা ডাঙৰ টোপলা গাজি লৈ গৈ ঘৰৰ মানুহক বিতৰণ কৰি দিয়াটো প্ৰসাদ বিতৰণ বুলি নকয়। বুজেনে কথাটো? আকৌ ডাঙৰ কথা এটা কওঁ, ভাগৱত হ'ল এনে যিবোৰ দৈনন্দিন ভাগৱত পাঠ চলি থাকে, ভাগৱত হ'ল, নাম হ'ল, এতিয়া বোলে বিলনীয়া কি বোলে শৰাই ভাগ বিলনীয়াৰ কাৰণে মই সেৱা লওঁ, কৃষ্ণ যাওক আপুনি বিলাওক। দেউৰীয়ে বা বিলনীয়ে প্ৰসাদ বিলাবলৈ গ'ল, তেওঁৰতো কাম, আৰু লগত কোনোবা এজন গ'ল, বাকী আমিবিলাকে এতিয়া কি কৰিম? প্ৰসাদটো দিবই। এতিয়া আমি সাত ভাৰস্তৰ কথা উলিয়াইছো, কাৰ কি হ'ল, ৰাজনৈতিক ক্ষেত্ৰত কি হৈ আছে, তাতেই মতভেদ, তাতেই ইত্যাদি। ভগৱন্ত পুৰুষে এটা ডাঙৰ কথা কৈছে যে মোৰ চৰণত যি প্ৰসাদ নিবেদন কৰা হয়, নৈবেদ্য দিয়া হয়, নৈবেদ্য আচলতে নিবেদন কাৰণে নৈবেদ্য বুলি কয়। আজি যি দ্ৰব্য ভগৱানৰ চৰণত ভোগ হিচাপে নিবেদন কৰা হৈছে, সেই নিবেদনৰ এটা প্ৰক্ৰিয়া আছে প্ৰভুসকল। বোলে আপোনাকে নামটো প্ৰস্তাৱ কৰিলো, আপুনি যাওক প্ৰসাদখিনি শৰাই ভাগ নিবেদন কৰি আহক। তেওঁ গ'ল আৰু শৰাইখন পাতিলে আৰু তাতে মগু চাউল কল দিলে, দি আৰু কলপাতখন ঢাকি পেলাই প্ৰভু ভগৱানে তেনেকে নৈবেদ্য গ্ৰহণ কৰে। এতিয়া লক্ষ্মীয়ে পুনৰ থালত ভগৱানক অমৃত অন্ন প্ৰদান কৰি কত স্তুতিনতিৰ পিছতে ভগৱানে সেয়া গ্ৰহণ কৰে। গতিকে গুৰুআসনৰ সন্মুখত শৰাই নিবেদন কৰাৰ এক সুদৃঢ় আৰু নিশ্চিত ব্যৱস্থা আছে। যদি কোনোবাই নাজানে তেতিয়াহ'লে জনা লোকৰ পৰা তাক শিকি বুজি লওক। কি ব্যৱস্থাৰ দ্বাৰা প্ৰসাদ নিবেদন, নৈবেদ্য নিবেদন কৰিলে ভগৱানে তাক গ্ৰহণ কৰিব, শিকি লওক। বাৰু যি নহওক, সেয়া ভগৱানে এটা কথা কৈছে কি, শাস্ত্ৰত এই কথা বিচাৰ হৈছে যে তেনেকে দিয়া প্ৰসাদ ভগৱানে হেনো নলয়, একো নিবেদনে তেওঁ ভোগ নলয়। কেতিয়া ল'ব? কৈছে যেতিয়া মোৰ ভকতসকলে সেই মোৰ নিবেদন বা মোৰ নৈবেদ্য প্ৰসাদ স্বৰূপে গ্ৰহণ কৰে, ভকতৰ মুখতে ময়ো খাওঁ। কেতিয়া খাব ভকতে? যেতিয়া নাম সামৰি প্ৰসাদ যেতিয়া আহি সন্মুখত নপৰালৈকে সেই ব্যক্তিজনে কোনো কাৰণত তেওঁৰ মস্তিষ্কত নাম ব্যতিৰেকে বেলেগ চিন্তা কৰিব নোৱাৰিব। তেওঁৰ শ্ৰীমুখে নাম ব্যতিৰেকে বেলেগ কথা পাতিব নোৱাৰিব। কিন্তু যিজন ব্যক্তিয়ে নাম সামৰি পেলাই নামঘৰত বহি সাত ভাৰস্তৰ কথা উলিয়ালে, কাৰ কি হ'ল, কাৰ কি নহল ইত্যাদি, তেওঁৰ মুখখন তেতিয়া আৰু নাম মুখ হৈ থাকিল জানো? ভগৱানে আকৌ সেইখন মুখত প্ৰসাদ খাব নেকি? আপুনি যাৰ কথা কৈ আছিল তেওঁলোকে আহি সেই প্ৰসাদ খাব আপোনাৰ লগত, ঈশ্বৰে নাখায়। তাৰমানে এই কথাটো এই কাৰণেই কোৱাৰ প্ৰয়োজনীয়তা আছে যে নামঘৰৰ মজিয়া এক এনেকুৱা পবিত্ৰ মজিয়া, এই আটাইতকৈ শ্ৰেষ্ঠ তীৰ্থ, ইয়াত স্নান পান অৱগাহন কৰিবলৈ হলে ব্যক্তি সুদৃঢ় চিন্তাৰ দ্বাৰা, সংযমী ব্যৱস্থাৰ দ্বাৰা, তেওঁ ভগৱানৰ স্মৰণৰ দ্বাৰা তেওঁ জীৱন অতিবাহিত কৰিব লাগিব। তেতিয়াহে যদি তেওঁক সেই নামে ক্ৰীড়া কৰিব, অন্যথা তেওঁৰ ক্ৰীড়া নহয়। তাৰ কাৰণে আপোনাক সংশোধন কৰাৰ একমাত্ৰ কমাৰ শালটোৰ নামে হ'ল সাধু সংগ, সৎসংগ, যিটো মহাপুৰুষে আমাক বাৰে বাৰে কৈ থৈ গৈছে। আজি যে এই আয়োজন, এইটো কি? এইটোতো সৎসংগই হয়। আপোনালোকৰ দৰে সজ্জনসকল ইয়াত আহিছে, ইজনে আনজনৰ লগত লগ লাগিছে, কৃষ্ণ কথা পাতিছে, সৎসংগ। সেইকাৰণে কৈছে যে এনেধৰণে সৎসংগত বহি পেলাই যাৰ সমস্ত পাপৰ পৰা মুক্ত হৈ গল, সেইজনেহে হেনো কৃষ্ণ কথা শুনিব পাৰে। আৰু বাকী পাপী বিলাকৰ কাণত বেজিয়ে হনা দিয়ে, পাপ মানে। সেইকাৰণে মই কৈছিলো যে পাপ জানো, পুণ্য জানো, ধৰ্ম জানো, অধৰ্ম জানো। দুৰ্যোধনক সুধিলে ভগৱান কৃষ্ণই যে কিয় নিদিয়া 5খন গাঁও? বোলে নিদিওঁ, যুদ্ধ কৰিব লাগিব, তেতিয়াহে পাব। বোলে বিনা যুদ্ধে দিয়াচোন, একো নহয়। বোলে নাই নাই নাই, নহব, যুদ্ধ কৰিব লাগিব, এটা বেজিৰ আগৰ সমান মাটিও নিদিব। ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল, হেৰা তোমাৰ পিতৃ বৰ্তমানো চক্ৰৱৰ্তী ৰজা হিচাপে বহি আছে,
সিদ্ধান্ত তোমাৰ পিতৃয়ে দিব, ধৃতৰাষ্ট্ৰই দিব। তুমি কিয় দিছা সিদ্ধান্ত? বোলে মই যুৱৰাজ আৰু মোৰ মতেই চলিব, এতিয়া পিতৃৰ মতে নচলিব। হে ভগৱান, পিতৃ স্বয়ং ৰাজসিংহাসনত ৰজা হিচাপে বিদ্যমান হৈ থকাৰ পিছতো যি পুত্ৰই কৈছে যে এতিয়া মোৰ মতে চলিব, পিতৃৰ মতে নচলে, তেনেকুৱা দুৰ্যোধনৰ দৰে পুত্ৰ আমাৰ সমাজত এতিয়াও বহুত আছে। আৰু ধৃতৰাষ্ট্ৰই কি বুলি কৈছে জানে? ভগৱান কৃষ্ণই কৈছে, হে ধৃতৰাষ্ট্ৰ মহাৰাজ, আপোনাৰ মত কি? বোলে মোৰ ক'বলগীয়া নাই আৰু, পুত্ৰই যি কৈছে সেয়ে। তেনেকুৱা ধৃতৰাষ্ট্ৰ পিতৃ সমাজত এতিয়াও বহুত আছে। ভুলে হওক শুদ্ধই হওক, পুত্ৰই যি কৰিছে সেয়ে মোৰ ক'বলগীয়া নাই। প্ৰভুসকল, কৃষ্ণ পুৰুষে কিন্তু এৰি দিয়া নাই। দুৰ্যোধনক সুধিছিল যে এয়া যে অধৰ্ম, তুমি জানানে নাজানা? বোলে জানো, ভালকে জানো। ধৰ্ম জানানে নাজানা? ধৰ্মও জানো মই। তেতিয়াহ'লে ধৰ্ম কিয় নকৰা? বোলে সেইটোৱেতো ডাঙৰ কথা মোৰ জীৱনত। মই ধৰ্মও জানো অধৰ্মও জানো, কিন্তু ক'ব নোৱাৰো কিয় বা মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। আৰু অধৰ্ম কি সেয়াও জানো, কিন্তু মই অধৰ্মক এৰিব নোৱাৰো। নামঘোষাত মাধৱপুৰুষে লিখিছে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নোহয়। মই ধৰ্মক জানো, কিন্তু মই তাত প্ৰৱৰ্তি থাকিব নোৱাৰো। আৰু অধৰ্ম কি সেয়াও জানো, তথাপি তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰো। যদি এই সমস্যাত কোনোবাই ভুগি আছে, তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱন বৃথা। সেইকাৰণে ইয়াত কৈছে যে তেনেকুৱা দুদুল্যমান অৱস্থাত থকাতকে আপুনি সৎসংগত বহক, কৃষ্ণ কথা শ্ৰৱণ কৰক আৰু মনুষ্য জীৱনক সাৰ্থক কৰক। ইয়াত কৈছে